সৰুপথাৰ মহাবিদ্যালয়ৰ অনন্য পদক্ষেপ লক্ষ্য অসমীয়া সহা সমাজ জীৱনক প্ৰতিফলিত কৰা মহাবিদ্যালয়ৰ চৌহদতে প্ৰাণ পালে অসমীয়া সহা জীৱনৰ প্ৰতিচ্ছবি ছাত্ৰ-ছাত্ৰীসকলক অসমীয়া পৰম্পৰা তথা পৰম্পৰাগত সামগ্ৰীসমূহ চিনাকি কৰাই দিয়াৰ লক্ষ্যৰে সৰুপথাৰ মহাবিদ্যালয়ৰ অধ্যক্ষা ডক্টৰ প্ৰাপ্তি ঠাকুৰে গ্ৰহণ কৰিছে এক বিশেষ পদক্ষেপ অসমীয়া সমাজক প্ৰতিনিধিত্ব কৰি মহাবিদ্যালয়ৰ চৌহদত নিৰ্মাণ কৰা হৈছে এটি বাঁহ খেৰেৰে নিৰ্মিত গৃহ কেৱল হিয়াই নহয় ঢেকিশালৰ লগতে ঘৰতে জৈৱিকভাৱে কৰা শাক-পাচলিৰ বাৰীও কৰা হৈছে চৌহদটোত আনহাতে ভোগালী বিহুৰ প্ৰাক মুহূৰ্তত মহাবিদ্যালয়খনিত প্ৰথমবাৰৰ বাবে প্ৰাক ভোগালী নামেৰে এক বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হৈছে আমি আসলতে অহৰহ এখন কংক্ৰিটৰ পৃথিৱীৰ মাজত বাস কৰোঁ আৰু মই যেতিয়া দায়িত্বভাৰ লৈছিলোঁ তেতিয়াও মই দেখিছিলোঁ মই নিজে অনবৰতে অহৰহ মানে কনষ্ট্ৰাকশ্যনৰ কামত ব্যস্ত হৈ আছিলোঁ অনবৰতে শিল বালি ইটা চিমেণ্ট কিন্তু তাৰ মাজতে মই ভাবি থাকিছিলোঁ যে আমাৰ যিটো পাৰিপাৰ্শ্বিকতাৰ যিটো ভাৰসাম্য ৰক্ষাৰ বাবে আমি দুই এটা পদক্ষেপ হাতত লোৱা উচিত যেনেকৈ মই আমাৰ যিখন কেণ্টিন পুৰণা কেণ্টিন তাৰ সন্মুখতো মই অলপ সংযোজন কৰি এখন বাঁহৰ কেণ্টিন এখন কৰিছিলোঁ আৰু তাৰ লগতে সংগতি ৰাখি এটা মাটিৰ ঘৰ খেৰী ঘৰ এটা মই বনাবলৈ মন কৰিছিলোঁ সাজিবলৈ যাতে য'ত এখন অসমীয়া ঘৰ এখনক যাতে আমি মানে প্ৰতিফলিত কৰিব পাৰোঁ তাত আমাৰ ঢেকিশাল থাকিব তাঁতশাল থাকিব আৰু তেনেকেই ঠিক একেধৰণে আৰম্ভ কৰা হ'ল বাৰু মই সকলোৰে সহযোগত আৰম্ভ কৰিব পাৰিলোঁ আৰু কিমান এইখিনিলৈকে হ'ল কিন্তু এতিয়াও আৰু ইয়াত অসমীয়া ঘৰ এখনক প্ৰতিনিধিত্ব কৰিব পৰাকৈ এতিয়াও বহু বস্তু মানে সংগ্ৰহ কৰিবলৈ বাকী আছে তথাপিও কিছু দূৰ আগবাঢ়িলোঁ আৰু এখন আমি বাৰীও খেতি অকণমানো কৰিছোঁ ঠিক তেনেকৈ পিছফালে আমি তামোল পাণো লগাইছোঁ মানে ঠিক সুন্দৰ এখন প্ৰকৃত অৰ্থত এটা অসমীয়া ঘৰ এখনৰ মানে প্ৰতিফলিত কৰিবলৈ যত্ন কৰিবৰ এই প্ৰচেষ্টা আধুনিকতাৰ কবলত পৰি নতুন প্ৰজন্মই নিজৰ পৰম্পৰাসমূহক পাহৰি যাবলৈ ধৰিছে যাৰ পৰিপ্ৰেক্ষিতত মহাবিদ্যালয়ৰ চৌহদত আনন্দ কুটিৰ নামেৰে এই গৃহটি নিৰ্মাণ কৰি থলুৱা সামগ্ৰীসমূহ উপস্থাপন কৰিবলৈ চেষ্টা কৰা হৈছে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত পৰম্পৰাগত খেল-ধেমালি প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ লক্ষ্যৰে ঢেঁকীত পিঠাগুৰি খুন্দি ছাত্ৰ-ছাত্ৰীসকলে বিভিন্ন পিঠা প্ৰস্তুত কৰিছে ছাত্ৰ-ছাত্ৰীসকলৰ আপোনালোকে দেখিছে এতিয়া যে আমি ইতিমধ্যে তাঁতশাল আৰম্ভ কৰিছোঁ আৰু গামোচা লগাইছোঁ আৰু এই ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীসকলকো সজাগ কৰা হৈছে তেওঁলোকৰ পৰীক্ষা হৈ যিহেতু গ'ল এই জানুৱাৰী মাহৰ পৰা আমি তেওঁলোকৰ কাৰণেও এটা 3মহীয়া প্ৰশিক্ষণ এটাৰ ব্যৱস্থা কৰিছোঁ তাঁতশালৰ আৰু এইবাৰ ভোগালীও যিহেতু আমাৰ একেবাৰে সন্নিকট গতিকে আমি ভোগালী বিহু আমি ইয়াৰ পৰাই আৰম্ভ কৰিম বুলি ভাবিছোঁ ঢেকিশালতে আমি পিঠা কৰিম ধান খুন্দি চাউল খুন্দি আমি পিঠা প্ৰস্তুত কৰিবলৈ আমাৰ এটা আগ্ৰহ এইবাৰ কৰিছোঁ উল্লেখ্য যে মহাবিদ্যালয়খনত পাঠ্যক্ৰমৰ পাঠদানৰ সমান্তৰালকৈ অসমীয়া সমাজ জীৱনৰ লগত সংযুক্ত হৈ থকা প্ৰতিটো বিষয়বস্তুৰ সৈতে চিনাকি কৰাই দিয়াৰ এই পদক্ষেপ সঁচাকৈয়ে প্ৰশংসনীয় অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ সৰুপথাৰ